ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ যিসকল কৰ্মচাৰী কৰ্মবিৰতি 3 দিনীয়া যি ঘোষণা কৰিছে বিভিন্ন দাবীৰ তেওঁলোকে কৰিছে তাৰ প্ৰতিবাদত বৰ্তমান তেওঁলোকে আজি 3 দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী লৈছে আজিও সেয়া নগাঁৱত অব্যাহত আছে মই দেখুৱাইছোঁ যিসকল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে আজি এইদৰে কৰ্মবিৰতিৰ প্ৰতিবাদত তেওঁলোকে ইয়াত কৰ্মবিৰতি পালন কৰিছে মই ইয়াত দেখুৱাইছোঁ বৰ্তমান এয়া যি তেওঁলোকৰ দাবীসমূহ হৈছে যি সমকামৰ সমদৰ্ভা প্ৰদান কৰা NHM কৰ্মচাৰীলৈ যি পে স্কেল প্ৰদান কৰা গ্ৰেচুইটি প্ৰদান কৰা নিয়মীয়া কৰ্মচাৰীৰ বাবে পেঞ্চনৰ ব্যৱস্থা প্ৰদান কৰা স্বাস্থ্য বিভাগত খালী হৈ থকা পৰা NHM কৰ্মীক পোনপটীয়াকৈ নিযুক্তিৰ ব্যৱস্থা কৰা আৰু NHM কৰ্মীৰ কৰ্মৰত পাছত মৃত্যু হ'লে কৰ্মচাৰীৰ কৰ্মজীৱন সম্পূৰ্ণ প্ৰভাৱ প্ৰদান কৰা আৰু সামাজিক সুৰক্ষা আইনৰ আওতাত EPF-ৰ ব্যৱস্থা কৰাৰ যি তেওঁলোকে দাবী কৰিছে আমাৰ লগত NHM-ৰ কৰ্মচাৰী আছে আমি জানিবলৈ চেষ্টা কৰিম চাওক আমাৰ যোৱাকালিৰ পৰা আজিলৈকে ধাৰাবাহিকভাৱে যিটো আমাৰ প্ৰতিবাদ এইটো হ'ব লাগে হৈ আছে এতিয়া 2006 চনৰ পৰা যিহেতু আমাৰ প্ৰতিবাদবিলাক হৈ আছিলে সেই 2006 চনৰ পৰা মানুহবিলাকে কষ্ট কৰি যিখিনি কাম কৰিছিলে হেল্থ ছেক্টৰত সকলো কাম নিয়াৰিকৈ কৰি ক'ভিডকে আদি কৰি সকলো ধৰণৰ হেল্থ ছেক্টৰ কাম কৰি পিনে যিখিনি কাম কৰি দিলে তাৰ বিনিময়ত চৰকাৰৰ পৰা বা গভৰ্ণমেণ্টৰ পৰা যিখিনি সুবিধা পাব লাগে আজি তাৰিখলৈকে পোৱা নাই তেখেতলোকে অতি নিম্নতম দৰমহা তাত প্ৰদান কৰে আমাৰ NHM কৰ্মচাৰীসকলক NHM-ৰ কৰ্মচাৰীসকলক কোনো ধৰণৰ পেঞ্চনৰ ব্যৱস্থা নাই কোনো গ্ৰেচুইটি ব্যৱস্থা নাই সমকামৰ সমদৰমহা প্ৰদান কৰা নাই আজি তাৰিখলৈকে তেখেতলোকে অতি মৰ্মতাভাৱে অতি দুখেৰে মানে আজি প্ৰতিবাদত বহিবলগীয়া হৈছে যাৰ ফলশ্ৰুতিত জনসাধাৰণৰ বহুতখিনি অসুবিধা হৈছে অসুবিধা হ'লেও উপায় নাই আমি ক্ষমা প্ৰাৰ্থী কিন্তু মানুহখিনিয়ে এইটো বস্তু বুজিব লাগিব যে এখেতলোকৰো পৰিয়াল আছে এখেতলোকৰো ল'ৰা ছোৱালী আছে এখেতলোকেও নিজে চলিব পাৰিব লাগিব যে আজিৰ তাৰিখত মূল্যবৃদ্ধিৰ দিনত যে অতি নিম্নতম দৰমহাৰ পৰা কেনেকৈ এখেতলোকে চলিব এই কথাটো চৰকাৰক বাৰম্বাৰ কৈ থকাৰ পাছতো চৰকাৰে কিছুমান মিছা প্ৰতিশ্ৰুতি দি পিনে এই NHM-ৰ কৰ্মচাৰীসকলক কামত লগাই আছে কিন্তু এখেতলোকে ভাগৰা নাই কাম কৰি আছে হয় আজি আমি আমাৰ এই কাৰ্যসূচীৰ দ্বিতীয় দিন চলি আছে আৰু আমি এটা মানে মনতে হেৰি বহিছোঁ যদি আমাৰ দাবীখিনি চৰকাৰে নামানে তেতিয়া হয়তো আমি এইটো আন্দোলন আৰু দীৰ্ঘকালীন হ'ব আৰু আন্দোলন ইয়াতকৈ তীব্ৰতৰ হ'ব কাৰণ আজি আমাৰ কৰ্মচাৰীখিনি প্ৰায় 15-16 বছৰ হৈ গ'ল চাকৰি কৰা তেওঁলোকে যিখিনি সুবিধা পাব লাগিছিলে পোৱা নাই আনকি 2016 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী এটা কথা ঘোষণা কৰিছিলে যে এটা সাক্ষাৎকাৰত যে যেতিয়ালৈকে আমাৰ চৰকাৰ আহিলে পৰৱৰ্তী যেতিয়ালৈকে আমি NHM-ৰ কৰ্মচাৰীখিনিক ৰেগুলাৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি সপ্তম দৰমহা আয়োগৰ ভিত্তিত আমি সমাহাৰত দৰমহা দি থাকিম তেওঁলোকৰ চৰকাৰ আহিল হয় কিন্তু আজিলৈকে আমাৰ সেই দাবীটো আমাৰ সেই যিখিনি দিব লাগে সেইখিনি নিদিলে গতিকে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যে মুখ্যমন্ত্ৰী মহোদয়ে অনতিপলমে আমাৰ এই দাবীখিনি মানি লওক আৰু আমাৰ স্বাস্থ্য কৰ্মীখিনিক সকাহ দিয়ক কাৰণ আজিৰ এই বৰ্ধিত বজাৰত যিটো বস্তু যিমান দাম হৈছে এই বৰ্ধিত বজাৰত আমাৰ NHM কৰ্মচাৰীখিনি চলিব পৰা হোৱা নাই চলিব নোৱাৰা হৈ গৈছোঁ একে টেবুলত বহি থকা কৰ্মচাৰী ৰেগুলাৰ কৰ্মচাৰী এজনে যিটো দৰমহা পায় তাতকৈ আধা দৰমহা আমি পাওঁ গতিকে ইমান ন্যূনতম দৰমহাত আমি এতিয়া চলিব নোৱাৰা হৈ গৈছোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে তেওঁলোকে আমাৰ দাবীখিনি মানি লয় আৰু আমাৰ এই কৰ্মচাৰীখিনি যেনেকৈ ৰাজপথ ওলাই আহিছে ৰাজপথৰ পৰা স্বাস্থ্য বিভাগলৈ উভতাই পঠিয়ায় আমাৰ আজি দ্বিতীয় দিন NHM-ৰ 20,000-ৰ পৰা 25,000 কৰ্মচাৰী আছে এইসকল 20 বছৰ ধৰি চাকৰি কৰি আছে গতিকে তেওঁলোকক আমাৰ যিহেতু শিক্ষা বিভাগটো যেনেকৈ গুৰুত্বপূৰ্ণ ঠিক সেইদৰে স্বাস্থ্য বিভাগ গুৰুত্বপূৰ্ণ স্বাস্থ্য নোহোৱাকৈ এটা দেশৰ শিক্ষা কেতিয়াও ডেভেলপ নহয় গতিকে আমাৰ স্বাস্থ্যৰ ওপৰত আমাৰ যিজন চিফ মিনিষ্টাৰ তেখেতে কিন্তু 14 চনতে আমি আন্দোলন কৰিছিলোঁ আৰু 17 চনত তেওঁ অজিত বৈশ্যৰ লগত কৈছিলে যে আমাক সম অধিকাৰ দিব লগতে আমাৰ পে স্কেল দিব কিন্তু সেইখিনি আজিলৈকে কাৰ্যকৰী কৰা নাই আমাৰ কৰ্মচাৰীসকলে যেতিয়া আজি বেছিভাগৰে 50 বছৰ পাৰ হৈ গ'ল তেওঁলোকে এতিয়ালৈকে ৰেগুলাৰ হোৱা নাই গতিকে আমি ৰেগুলাৰ কৰাৰ কাৰণে আৰু পে স্কেল দিবৰ কাৰণে সপ্তম দৰমহা আয়োগত চেলাৰী দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ আগত আমি অনুৰোধ কৰিছোঁ যে NHM-ৰ যিসকল কৰ্মচাৰী তেওঁলোকে আজি দ্বিতীয় দিনত তেওঁলোকে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ